আগষ্ট বৃহস্পতিবাৰ সবিশেষত এটা দুৰ্ভগীয়া পৰিয়াল শান্তনু মহন্তৰ নিয়মীয়া অনুষ্ঠান সবিশেষত সম্প্ৰচাৰিত হৈছিল ৰূপহীহাটৰ উত্তৰ খাটৱাল গাঁৱৰ এটা দুৰ্ভগীয়া অন্ধ পৰিয়ালৰ কাহিনী। চাৰিটা প্ৰজন্মই বহন কৰিছে জন্মান্ধতাৰ বোজা। ডাক্তৰ গায়ত্ৰী গগৈৰ তৎপৰতাত গঠন হৈছিল বিশেষজ্ঞ চিকিৎসকৰ দল। সমাধান বিচাৰি প্ৰাগ নিউজৰ অনুষ্ঠান। অনুষ্ঠানটোত দৃষ্টিগোচৰ হৈছিল সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ। দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত থিয় হোৱাৰ প্ৰতিশ্ৰুতি প্ৰাগ নিউজক ফোনযোগে দিছিল মন্ত্ৰীগৰাকীয়ে। কথামতেই কাম মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ। মংগলবাৰে দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত উপস্থিত হ'ল মন্ত্ৰীগৰাকী। পৰিয়ালটোৰ ওচৰত সমাজ কল্যাণ বিভাগৰ বিষয়াসহ উপস্থিত হৈ আৱেগিক হৈ উঠিল প্ৰমীলা ৰাণী ব্ৰহ্ম। পৰিয়ালটোৰ অন্ধ সদস্যলৈ মাহিলী পেঞ্চন ঘোষণা, চিকিৎসা প্ৰদানত সহায়ৰ প্ৰতিশ্ৰুতি, ব্যক্তিগতভাৱে পৰিয়ালটোক 20,000 টকাৰ সাহায্য। প্ৰতিগৰাকী দিব্যাংগবিলাকক মাহে 1,000 টকা দিয়াৰ কাৰণে যিটো ব্যৱস্থা লৈছে সেই ব্যৱস্থাৰে তেওঁলোকক প্ৰতিগৰাকীক 1,000কৈ দিবলৈ আমি সুবিধা পাম। যি তেওঁলোকৰ অহা যোৱাৰ কাৰণে যে গুৱাহাটীত যাব লাগে নে ক'ত যাব লাগে, মেডিকেলত যাব লাগে, তাৰ কাৰণে সহায় হোৱাকৈ এই যে 2গৰাকী গৰ্ভৱতী মহিলা আছে তেওঁলোকক হস্পিটেললৈ লৈ যাবৰ কাৰণে যিখিনি খৰচ হ'ব ইয়াৰ পৰা হওক বুলি মই মোৰ ফালৰ পৰা 20,000 টকা দিছোঁ। 6 আগষ্ট সোমবাৰ প্ৰাগ নিউজত সম্প্ৰচাৰিত হ'ল এটি দুৰ্ভগীয়া শিশুৰ কাহিনী। উলুবাৰীৰ উৰণ সেতুৰ তলত অসুস্থ অৱস্থাত পৰি ৰৈছিল এটি দেৱ শিশু। অসুস্থ মাতৃয়ে শুশ্ৰূষা কৰিব পৰা নাছিল শিশুটিক। প্ৰাগ নিউজৰ সাংবাদিকৰ দলে সাধ্য অনুসাৰে সহায় কৰিছিল শিশুটিক। প্ৰাগ নিউজত এই বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছতে উলুবাৰীত উপস্থিত হৈছিল মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম। প্ৰথমে আগবাঢ়ি অহা নাছিল কোনো স্বেচ্ছাসেৱী সংগঠন। মন্ত্ৰীগৰাকী উপস্থিত হৈ বিচাৰিলে সমাধান সূত্ৰ। যিটো প্ৰতিচ্ছবিতে দুখ লগা ছবি হয় আৰু ইমান দিনে ইয়াত আছিল কোনেও লক্ষ্য কৰা নাই। আজি আপোনালোকে নিজৰ চেনেলৰ যোগেদি দেখুৱাই দিয়াৰ কাৰণে মই গম পালোঁ। গম পোৱাৰ লগে লগে আমাৰ জইণ্ট ডাইৰেক্টৰ তেখেতক মই মাতি পঠিয়াইছোঁ আৰু আমাৰ যিবিলাক NGO এই কামটো কৰি থাকে তেওঁলোকক খবৰ দিবলৈ কৈছোঁ। আগবাঢ়ি আহিল গোলাঘাট নিৰ্মাণ মহিলা গোট। দুৰ্ভগীয়া পৰিয়ালটোৰ দায়িত্ব ল'লে স্বেচ্ছাসেৱী সংগঠনটোৱে। আমি গোলাঘাট নিৰ্মাণ মহিলা গোট NGO। মই খবৰ মোৰ ভণ্টি একচুৱেলি ICUত আছিলে। মই এনেকৈ গলিয়ে গলিয়ে ব্ৰিজৰ তলত পৰি থাকিলে মই নিজে উঠাই লৈ যাওঁ, কিন্তু মোৰ দুৰ্ভাগ্য আজি 10 দিন হ'ল ভণ্টি ICUত আছিলে। সেইকাৰণে চাগে মই আপোনালোকক দেখা নাছিলোঁ, তেখেতক দেখা নাছিলোঁ। মই যেতিয়া এনেকুৱা মহিলা পাওঁ মই তেতিয়া তেখেতলোকক উঠাই লৈ যাওঁ। এতিয়া মই তেখেতলোকক GMC লৈ যাম। মই যিমানখিনি পাৰোঁ, মোৰ ভণ্টি যদিও এতিয়া চিৰিয়াছ, তথাপিতো মই তেখেতক সুস্থ নোহোৱালৈকে মই কথা দিছোঁ মিনিষ্টাৰ বাইদেউ, মই কথা দিছোঁ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক, মই কথা দিছোঁ ৰাইজক, মই তেখেতক GMCত মই লৈ সুস্থ কৰি তুলিবলৈ চেষ্টা কৰিম। প্ৰাগ নিউজৰ আশা দুয়োটা পৰিয়ালেই লাভ কৰক মৰ্যাদাসহ জীয়াই থকাৰ অধিকাৰ। এয়া প্ৰাগ নিউজৰ আলোক সন্ধানী যাত্ৰা। ৰূপহীহাটৰ পৰা বাহৰুল ইছলাম আৰু গুৱাহাটীৰ পৰা নয়নজ্যোতি ভূঞাৰ সহযোগত নিউজ ডেস্ক প্ৰাগ নিউজ।